শৈক্ষিক প্ৰতিষ্ঠান ৰিভাৰভিউ একাডেমীৰ প্ৰতিষ্ঠা দিৱস উদযাপন। লখিমপুৰ জিলাৰ বৃহত্তৰ চালধোৱা অঞ্চলৰ অন্তৰ্গত থেকেৰাগুৰি খেনচোৱাস্থিত ইংৰাজী মাধ্যমৰ শৈক্ষিক প্ৰতিষ্ঠান ৰিভাৰভিউ একাডেমীৰ কালি দ্বিতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰিভাৰভিউ একাডেমী আৰু পৰিচালনা সমিতিৰ সৌজন্যত অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসত পতাকা উত্তোলন কৰে প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি তৰুণ শইকীয়াই। গছৰ পুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পিছত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা 11 বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি তৰুণ শইকীয়াই আৰু সভাৰ উদ্বোধন কৰে কৰকণি শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক দেৱীপ্ৰসাদ উপাধ্যায়ে। ৰিভাৰভিউ একাডেমীৰ অধ্যক্ষ ৰাজেশ বৰদলৈয়ে আগধৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি লোক সংস্কৃতিৰ গৱেষক ডক্টৰ সংগীতা ৰাজখোৱাই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িলেও মাতৃভাষাৰ প্ৰতি নিজ সন্তানক সমানে দক্ষ কৰি তুলিবলৈ অভিভাৱকসকলক আহ্বান জনায়। আমন্ত্ৰিত অতিথি হিচাপে বেতবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা বসন্ত বৰা, 2 নং লঠিয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপ্তি শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দীপালী বৰুৱা, স্থানীয় সমাজসেৱক লক্ষ্যশ্বৰ শইকীয়া, ৰিভাৰভিউ একাডেমী পৰিচালনা সমিতিৰ সভাপতি যদুমণি হাজৰিকাকে ধৰি স্থানীয় বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিশালৈ প্ৰণৱ বৰা আৰু ৰাজেশ বৰদলৈ পৰিচালনাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা কাদিয় দমন শীৰ্ষক ভাওনাৰ নাটক প্ৰদৰ্শন কৰা হয়। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। আমি আজি দ্বিতীয় বৰ্ষৰ ৰিভাৰভিউ একাডেমী প্ৰতিষ্ঠা দিৱস আমি দিনজোৰা কাৰ্যসূচীৰে আমি প্ৰতিষ্ঠা দিৱসটো আয়োজন কৰিছোঁ। আমি পুৱা পতাকা উত্তোলনৰ পৰা বৃক্ষৰোপণৰ পৰা তেনেকৈ আদি কৰি আমি মুকলি সভা কৰিলোঁ আৰু সন্ধিয়া আমি 7 বজাত আমাৰ বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখন ভাওনা প্ৰদৰ্শন কৰিম, কালিয় দমন ভাওনা। তেনেদৰে আমাৰ দিনটো আজি ব্যস্ত হৈ আছোঁ তেনেকৈ বিদ্যালয়ৰ উদযাপন সমিতিৰ সহযোগত। যিহেতু আজি 2টা বৰ্ষ গৰকিলে, কেনেধৰণৰ সঁহাৰি পাইছে ছাত্ৰ ছাত্ৰীসকলৰ, অভিভাৱকসকলৰ? খুব সুন্দৰ, খুব সুন্দৰ। অভিভাৱকসকলক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব, যিহেতু এখন পিছপৰীয়া অঞ্চলত আহি পেলাই মই বিদ্যালয়খন স্থাপন কৰিছোঁ আৰু তেখেতলোকে আমাৰ ওপৰত বিশ্বাস ৰাখিছে আৰু তেওঁলোকে খুব সুন্দৰ তেখেতলোকক আমি সহায় সহযোগিতা আগবঢ়াইছে। ভাষাটোৰ প্ৰয়োজনীয়তা কিমান? আমি যদি কোনোবা এটা অফিচত যদি আমি চাকৰিৰ কাৰণে কিবা এখন এপ্লিকেশ্যন দিওঁ, এপ্লিকেশ্যনখন আমি ইংৰাজীতে লিখিবলগীয়া হয়। যদিও অসমীয়া ভাষাত লিখাৰ সুবিধাটো অসমত আছে, তথাপিও আমি ইংৰাজী ভাষাতে লিখিবলগীয়া হয়। বা ভাল আমি যদি কম্পিটিটিভ কিবা এটা এক্সাম আমি ৰেডি কৰিবলৈ হয়, এক্সামটো নাচিব পাৰিম, গান গাব পাৰিম, পাৰিম জানো, সেইটো মনলৈ একদম মানিবা। অৱসৰ গ্ৰহণ কৰা আমাৰ অতি শ্ৰদ্ধাৰ দীপালী ৰাজখোৱা বাইদেউ, বেতবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰদ্ধাৰ বৰা ছাৰ,